পবিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে এপাক মন্দিৰলৈ বুলি ওলাই গলো। মন্দিৰলৈ ওলাই গৈ দেখোঁ ভক্তসকলে পুৱা নহওঁতেই মহাদেৱক প্ৰসন্ন কৰিবৰ বাবে বলবমৰ ধ্বনি লগাই আহি নাগশংকৰ মন্দিৰত উপস্থিত হৈছেহি। ইফালে দুপৰীয়া সময়ত গাঁৱৰ ৰাস্তাৰেদি গৈ থকা হাতী এজনক দেখা পাই জেঠায়ে ঘৰলৈ মাতি আনিলে। বোলে আজি মিহিৰক হাতীৰ পেটৰ তলেদি পাৰ কৰোৱা হ'ব। হাতীৰ পেটৰ তলেৰে পাৰ কৰালে বোলে সৰু ল'ৰা ছোৱালীবোৰৰ বেমাৰ আজাৰ আদিৰ পৰা ৰক্ষা পায় আৰু ভয় ভাবো নাথাকে। কথাষাৰ এতিয়া কিমান সত্য বা কিমান অসত্য সেইটোতো নাজানো, তথাপিও আগৰ ককা আইতাই কৈ যোৱা বুলি আজিও সকলোৱে মানি আহিছো। তেওঁলোকৰে এজনৰ হাতত মিহিৰক গতাই দি হাতীজনাৰ পেটৰ তলেৰে 3 বাৰ পাৰ কৰালো। কাম ভাগ কৰি সঁচাকে ভালো লাগিল। শেষত মই তেওঁলোকক ক্ষুদ্ৰকে হলেও এটা মাননি হিচাপে জনাই সেৱা সৎকাৰ কৰি বিদায় দিলো। লগতে হাতীজনায়ো চাওকচোন কেনেদৰে মোক আকৌ বঁটাটো উভতাই দিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি মোৰ পেজটো ফ'ল' কৰি দিব।